আজি বিনামূলীয়া চাউল যদি নাপালোহেঁতেন ঘৰৰ পৰা 800 টকা মাহত খৰচ হলহেঁতেন। অৰুণোদয় আঁচনি নাপালে 1250 টকা বেলেগৰ ঘৰৰ পৰা বিপদৰ সময়ত খুজিবলগীয়া হলহেঁতেন। ৰেচন কাৰ্ডখন নাথাকিলে বেমাৰৰ সময়ত মানুহৰ পৰা টকা ধাৰ ল'বলগীয়া হলহেঁতেন। কলেজত এডমিশনৰ পইচা মোৰ স্বামীয়ে কাৰোবাৰ পৰা সুদত ধাৰ কৰি ল'বলগীয়া হলহেঁতেন। আৰু নিযুত মইনা আঁচনি নাথাকিলে হাজাৰ হাজাৰ ছোৱালীয়ে আধাতে পঢ়া শেষ কৰিবলগীয়া হলহেঁতেন। আজি স্বাধীনতাৰ পিছত অসমত এইখনেই প্ৰথম চৰকাৰ যিখন চৰকাৰে মহিলাসকলৰ উন্নতিৰ বাবে এটাৰ পিছত এটাকৈ কাম কৰি গৈ আছে। মহিলা সমাজক সুৰক্ষিত কৰিছে।